গোসাইগাঁও সাব ডিভিজনৰ অন্তৰত থকা হাউৰীয়াপেট ইয়াত মই ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে ঈদ ইফতাৰ পাৰ্টিত মই বহিবলৈ পাই বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ পাই একেলগে মই মনটো খুব ভাল লাগিছে। আৰু আমাৰ এইটোৱে BTC অঞ্চলত আমাক লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। এইটো লৈ মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু সকলোৱে ভাবে যে BTC মানে উন্নয়ন হওক, BTC শান্তি থাকক, যিমান জাতি জনগোষ্ঠী আছে, যিমান ধৰ্মীয় লোকসকল আছে, আমি একেলগে থাকি পেলাই এই অঞ্চলত যাতে আমি একেলগে কাম কৰি যাব পাৰে BTCৰ কাৰণে। ইয়াৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু চবে সেইটোৱেই বিচাৰে। আৰু আগন্তুক ছেপ্টেম্বৰ মাহত BTC নিৰ্বাচন হ'বলৈ গৈ আছে। এই নিৰ্বাচনত যাতে আমি যিমান জাতি জনগোষ্ঠী আছে একগোট হৈ পেলাই এই BTCটো আকৌ আগৰ নিচিনা উদ্ধাৰ কৰিব পাৰে, তাৰ কাৰণেও মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কথা সেইটোৱে। হয়, আজি আমাৰ হাউৰীয়াপেট ঈদগাহ প্ৰাংগণত এটা সমূহীয়া ইফতাৰৰ আয়োজন কৰা হৈছিলে। উক্ত সমূহীয়া ইফতাৰত হাউৰীয়াপেট আৰু নিকটৱৰ্তী অঞ্চলৰ পৰা আমাৰ ৰোজাদাৰসকলে আহি সমূহীয়াভাৱে আমি ইফতাৰ গ্ৰহণ কৰিলোঁ। প্ৰায় 1000 মান ৰোজাদাৰে একেলগে ইফতাৰ গ্ৰহণ কৰিছোঁ। আমাৰ লগত ইফতাৰ গ্ৰহণ কৰিছে BTCৰ প্ৰাক্তন মুৰব্বী তথা PPFৰ বৰ্তমান সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ লগত একেলগে ইফতাৰ গ্ৰহণ কৰিছে। আমাৰ অঞ্চলবাসী নথৈ আনন্দিত যে PPFৰ বৰ্তমান সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্ব দিছে এজন ব্যক্তিও তেখেতসকলৰ লগত আজি আহি একেলগে ইফতাৰ গ্ৰহণ কৰি বিশ্ব শান্তিৰ কাৰণে একেলগে দোৱাত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ গোটেই অঞ্চলৰ মানুহ একেলগে আমাৰ অঞ্চলত শান্তি, উন্নতি আৰু মিলাপ্ৰীতিৰ কাৰণে এক সমূহীয়া দোৱাত অংশগ্ৰহণ কৰিছে। তো আমি সমগ্ৰ ইফতাৰ প্ৰগ্ৰামটো লৈ আজি আমি নথৈ আনন্দিত আৰু অঞ্চলবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।